অসমীয়াটো ইমান ভাল নহয় ওচৰত আহি এইকাৰণে কথাটো ক'ব বিচাৰিছোঁ যাতে আৰু হাৰ্ট টু হাৰ্ট আপোনালোকক দিব পাৰোঁ। এডিকশ্যন যেটো আমি সবে কৈ থাকো এডিকশ্যন 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 একচুয়ালি এডিকশ্যন শব্দটো বহুত ভদ্ৰ শব্দ আৰু নতুনকৈ আহিছে। আমি কি কৈছিলো গঞ্জাৰু গাঞ্জা খালে গঞ্জাৰু ভাং খালে ভঙাৰু মদ খালে মদাৰু মদাহী মদাপি yes or no yes or no আমুকৰ লৰাটো বৰ গঞ্জাৰুৰে কিন্তু আপনি জানে না no one wants to be tagged কাইও এটা ট্যাগ লাগাবো নিবিচাৰে যে মই এডিক্ট হিচাপে নিজৰ ওপৰত এটা ট্যাগ লগাই লওঁ। Why do people start to take any substance? মানুহবিলাকে কিয় সাবস্টেন্সটো লয় আপোনালোকে বুজিছেন কি কৈছো? No one takes any substance that thinking that one day he will become an addict. কাইও এইটো ভাবি নিচা নকৰে যে এদিন মই এডিক্ট হৈ যাম। নিচাগ্রস্ততা বহুত ভদ্র বাক্য ব্যবহার করি। নিচাগ্রস্ততা মানে কি বুঝো আমি নিচাগ্রস্ততা মানে আজি একটু মিটিং জুনিয়র ভাবিব লগা হয়েছে। আপোনালোকে জানে আজি 12 বছৰ আগতে যেতিয়া মোৰ ৰিহেব চেণ্টাৰত এটা ড্ৰাগ এডিক্ট আহিছে নিজৰ দেহাটো খসে মানে বেজি নিজৰ দেহাত বেজি লগায়। আই ৰিমেম্বাৰ আই 45 এণ্ড মই বৰ্তমান 45 বছৰ আগত যেতিয়া 10 বছৰ আগত লাগি বেজি লগাব মানে কৈছে ডক্টৰে মই ট্যাবলেট দিয়া দিব বেলেগ বস্তু দিয়া বেজি নিদিব হে কিন্তু যোনদিনা মই ৰিহেব চেণ্টাৰত এটা বেজি লোৱা লগা হৈছে মই তাত এনেকৈ চাব গৈছো যেনে চিৰিয়া ঘৰত কোনোবা গৈছে চাওঁ নিজক কেনেকৈ খসে সেই ল'ৰাটো যেতিয়া মই সেই ল'ৰাক দেখিছো তাৰ হাতটো পুৰা নীলা পৰি আছে তাৰপিছতো লাইনে লাগি গৈছে 2012 পিছত। মই ভাবো এই মাজতে মানে করোনা আহি গল কিন্তু প্ৰণৱ মুখাৰ্জী এটা কথা কৈছিল দিল্লীত এটা মিটিঙত ইণ্ডিয়া ইজ ফেচিং সো মেনি প্ৰবলেমস ভাৰত বহুতটা সমস্যা ভুগি আছে কিন্তু সমস্যা ভিতৰত এটা আতংকবাদ আৰু এটা নিচাগ্ৰস্ততা আৰু তাতে আতংকবাদতকৈ ডাঙৰ হৈ গৈছে নিচাগ্ৰস্ততা। নিচাগ্ৰস্ততা মানে কি? What is addiction? Addiction মানে আপোনালোকে সব এই গাড়ী আছে না গাড়ি যেতিয়া লাগি চলে যেতিয়া লাগি গাড়ীত পেট্ৰল থাকে তেতিয়া লাগি গাড়ী চলে যেতিয়া পেট্ৰল শেষ গাড়ী ষ্টপ তাৰপিছত গাড়ীত ঢাক্কা দিব লগা হয় আৰু গাড়ীটো তেতিয়াহে চলিব। সেম টু সেম আপোনালোকে এটা এডিক্টৰ দেহা এটা নিচেৰি এটা গঞ্জাৰু ভাঙাৰু মদাৰু যিটো পোৱা যায় তাৰ দেহাটো এক টাইমত এনেকুৱা হৈ যায়। মানুহ নিচা কিয় কৰে? People start to take any substance or alcohol or any other thing to have fun. Manu phurti ka nisha kore. People start to take any substance to have fun, phurti karne, to be a part of a group. To be a part of a group mane jeneke logar lagor ki hoy ma aji kali hostel swali bilagoro aji kisu din agote munsu hostel or iman modar botal aru gaja tu heri korise তো তুমি পার্ট অফ আ গ্রুপ এটা গ্রুপৰ ভাগ হোৱাৰ কাৰণে যেনেকৈ 5 জন বহি আছে এটা এনেকৈ বহি আছে সি চাই আছে আমাতে গল্প কৰি আছে নিজৰ মাজত আৰু সি চুপচাপ আছে তে সি ভাবে তাহলে ও খালো ভাল লাগব তো যেতিয়া তাহাঁতৰ নিচিনা মই হৈ যাওঁ সব যদি বান্দৰ আছে এটা কুকুৰ বহি আছে কুকুৰটো নিজৰ বেলেগ বেলেগকে ভাবিব নাই তো তুমি জাস্ট আ কুকুৰ with them to become like them to be accepted to be accepted যাতে তাহাঁতে খুব ভালকে accept কৰা তই কি জানো তই ছোৱালী তই মাইকী নেকি তই তো নিচা নকৰা very common dialogue when I have been counseling since last 30-40 years 13-14 বছৰৰ পৰা মই নিচাগ্ৰস্ত মানুহবিলাকৰ লগতে আছো আৰু ডেইলি 3-4টা ফেমিলি কাউন্সেলিং 3টা ইণ্ডিভিজুৱেল কাউন্সেলিং থাকে আজি 14 বছৰত কিমান কৰিছো মই 14 বছৰত খালি এটা পেশেন্ট পাইছো স্যাৰ যোনে মজবুৰিত নিচা কৰিছে হি মই 14 বছৰত আজিলৈকে কোনো এনেকুৱা ল'ৰা পোৱা নাই যোনে নিচাটো মানে নিজে কিনি খাইছে সব introduced by the group influence people peer pressure hey তো মাইকি নিকে দেখা তাৰমানে মাইকি বিলাক নিচা নকৰে এতিয়াতো এইটো ডায়লগৰ পুৰাণ হৈ গৈছে যেতিয়া আমি ছোৱালীবিলাকৰ লগত কাউন্সেলিং কৰোঁ তাতেও সেম কথা তো
মানুহবিলাকে ফুৰ্তিত নিচা কৰোঁতে 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 গমেই নাপায় যেনে কালু হাতেদি পিছলা যায় এনেকৈ নিচাগ্ৰস্ততাত পুৰা পৰি যায়। পৰি যোৱাৰ পিছত কি হয়, ওচি বাইদেউৰ লগত মই একবাৰ পাটাচালকুছিত আপোনাৰ মনত আছে যদি SP ছাৰে মোক মাতিছে, মনত আছে আপোনাৰ? দুটা ছোৱালী SP ছাৰে মোক মাতিছে পাটাচালকুছিত। I was in gym, মই জিমত আছিলোঁ তেতিয়া, জিমৰ পৰা এনেই বাহিৰে বাহিৰে গৈছোঁ। SP ছাৰক মানে ছোৱালী, SP ছাৰক আৰু মেডামৰ মানে ছোৱালীকেইটা কৈছে আমাক মানে হিউমেন ট্ৰেফিকিং কৰা হৈছে, মানে তাহাঁতক মানে বেলেগ ঠাইত বিক্ৰী কৰিব নিছে মানে ছোৱালী দুটাক। কিন্তু যেতিয়া মই সেই ছোৱালী দুটাৰ লগত বেলেগকে কথা পাতিলোঁ, এটা বেলেগ ৰুমত গম পাইছোঁ তাহাঁতে ঘৰ বিচাৰি আছে। মনত আছে ন আপোনাৰ? আপুনি পিছতে কৈছে কি সেই ছোৱালী দুটা গোটেই ৰাতি গা ধুই আছে। গা ধুই আছে কিয় মানে বাৰম্বাৰ ইমান মানে বিদ্ৰল আহিছে কি বিদ্ৰলৰ কাৰণে তাই থাকিব পৰা নাই। পাটাচালকুছি জেলতে তাই মানে গা ধুই আছে বাৰম্বাৰ। SP ছাৰ মানে আমাৰ কমন মানুহ, মই এইটো গাঞ্জামত ফাঁচিছোঁ বুলিহে মই এডিকশ্যনৰ বিষয়ে জানো, নহ'লেতো SP ছাৰ বাইদেউকেইটাও পিছত গম পাইছে কি কিয় গা ধুই আছে। বৰ হিউমেন ট্ৰেফিকাৰ নাছিলেতো, সেই ছোৱালীটো মানে নিচাৰ কাৰণে প্ৰষ্টিটিউশ্যনত আহি গৈছে। নিচা কৰি কৰি নিচাগ্ৰস্ততাটো এনেকুৱা এটা গাঁথা আছে না, যিটোৰ কাৰণে আপোনালোকে আপোনাৰ ঘৰৰ মানুহ, sorry if I am using any slang word, যদি মই কিবা এটা slang word use কৰোঁ সেইটোক slang হিচাপে দি নল'ব আপোনালোকে। আমি আমাৰ ঘৰৰ, আমি বিয়া চিনি মিডিল ক্লাছ ফেমিলি আমি চবে না, আমি ঘৰত দিওঁ তই চলা এটা ধুৰ গাহৰি তই মানে কুকুৰৰ লেজাৰ কেইটাও চিধা নকবি, ইয়াছত ন কওঁ নে নকওঁ? কয় তইতো জীৱনত ভাল নহবি। কিন্তু মই আপোনালোকক কৈছোঁ বুজাৰ চেষ্টা কৰক। এডিক্ট এৰিব বিচাৰে, এটা মই কিমান কাউন্সেলিং কৰোঁ ডেইলি, কিবা কিবা এটা মনত থাকে। আজি কিছুদিন আগতে এটা ল'ৰাই মানে নিজৰ প্ৰেমিকাক কৈ আছে তাৰ কাৰণে মানে নিচাটো এৰিব মানে, তো কৈছে মানে বাইদেউ মই মোৰ ৱাইফক কৈছোঁ চা মই নিচা এৰিব বিচাৰোঁ, চা মই কেনেকৈ কৰি আছোঁ। তো তাৰ ৱাইফে কৈছে যোৱা যোৱা তুমি অলপমান খাই দিয়া। বাট this is not a thing to laugh or बहुत painful चीज है, it is very painful कि हे जी तार मने लवर तो असल कोई से कि खाई दिया तार मने बंगाईगांव स्कूल में एक प्रिंसिपल असल नाम मोर मेंशन ना करूँ क्यों एक मात्र लड़ा असल ह्यूमन डाउसन बोली मैडम और नाम तो आप लोग गले ना हो हे ह्यूमन डाउसन जितना कोपे माँ के गाली दिए ताक की तो खोरू बोलती का ओ माँ दादा कोई सा दिया ना प्लीज। तो নিচাত মানুহ কেনেকে ফাঁচে, গ্ৰুপৰ লগত ফাঁচি যায় এনেকৈ। কিন্তু ফেমিলিৰ এটা দায়িত্ব আছে তাতে, যদি আপোনালোকৰ ল'ৰা ছোৱালী হঠাৎকে আপোনালোকে কোনোবা দিনা দেখে কি নাকেদি পানী যাই আছে, চকুদি পানী যাই আছে, তাৰ অলপ বেণ্ড হৈছে আৰু আপোনাৰ ওচৰত আহিছে মা 200-500 টকা দি মই ডক্টৰৰ তাতে যাওঁ মই ভাল হৈ যাম, তো এটা বস্তু মনত ৰাখিব, অলপমান চকু দিব। সেইটো যিটো বেণ্ড হৈছে এনেকৈ নাকেদি পানী গৈছে চকুদি পানী গৈছে, দেট ইজ নট আ ৰাইট মানে লক্ষণ। সেইটো লক্ষণটো মেক্সিমাম ড্ৰাগছৰ লগত হেৰি হয়। আৰু মই গাঁও অঞ্চলত এটা বস্তু দেখিছোঁ, আমাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰটো কায়স্থপাৰাত হয়, পাঠশালা কায়স্থপাৰাত। তো কায়স্থপাৰা মানে অলপ ইণ্টিৰিয়ৰ ঠাইয়ে হয়। তো তাতে একবাৰ এটা পৰিয়ালত এটা ল'ৰাটোক জঁপিয়াই আছে, মাছ মাছ গড়াই মাছ গড়াই মাছ, মোৰ গৰু আছে নেকি তোৰ তাতে, মোৰ গৰু আছে এনেকৈ কৰি আছে। মাকে ভাবছে তাক ভূত লাগিছে, ভূতে ধৰা বুলি কৈছে। কিন্তু তাৰ এটা ৰিলেটিভটো আমাৰ নাৰ্ছ হয়। মই কৈছোঁ যাৰ যাৰ ঘৰত গৈ ভূতে ধৰা নাই, তাৰ উইথড্ৰলটো আহিছে। যদি আপোনালোকৰ ওচৰত কোনোবা এনেকুৱা হয় কি মদ খাই আৰু হঠাৎকে কি কয় শিৱ নামিছে পাৰ্বতী নামিছে মোক নিব আহিছে, তে আপোনালোকে এই যিটো অন্ধবিশ্বাস আছে সেইটো নকৰি ঘৰৰ মানুহ বা যোনে আছে তাক ক'ব এইটো জাষ্ট উইথড্ৰল চিম্পটম বুলি কয়। হোৱাট ইজ উইথড্ৰল চিম্পটম সেইটো মই শ্বৰ্টত কৈ দিওঁ। উইথড্ৰল চিম্পটমছ মানে যেতিয়া এটা মদাহী মানুহ, যেতিয়া এটা মদ খোৱা মানুহ মদ নাপায় তেতিয়া সি হঠাৎকে পাকাত পৰি যাব পাৰে, তাৰ মুখেদি ফেন ওলাব, এপিলেপসি আহিব। আপোনালোকে তাক সাইকিয়াট্ৰিষ্ট বা ডক্টৰৰ হেল্পটো ল'ব ইমিডিয়েটলি। কিন্তু দিছ ইজ নট সাইকিয়াট্ৰিষ্ট জব, এইটো সাইকিয়াট্ৰিষ্টৰ কাম নহয়।
हे जो एपिलेप्सी আহিছে हेतु एपिलेप्सी तो एल्कोहलिक एपिलेप्सी হয় আপোনালোকে একটু নাভাবিব এটো এপিলেপ্সি তো তার দেহত স্থির হৈ গৈছে হেতু যেতিয়া withdrawal to manage কৰা যায় within 7 days manage হৈ যায় 7 দিনৰ ভিতৰত এটো withdrawal manage হৈ যায় তো হেতু এলকোহলিক এপিলেপ্সি হৈ পৰে হঠাৎকে যদি আপোনালোকৰ গাঁৱত কোনবা আপোনালোকে দেখে জানে মানে আজিকালি যা ঘৰত যদি কোনবা এটা নিচা কৰা মানুহ আছে জানে যদি কোনবা নিচা কৰা টাইমত হেতু কয় কি যেনেকে মোৰ তাতে এটা ডক্টৰ আছে আপোনালোকে বিশ্বাস কৰিব নাই एकदम 5 डिपार्टमेंट संभले तो प्रत्येक डिपार्टमेंट पर आहे की डॉक्टर की इंजीनियर की पुलिस है ना तो তাহাতে কি করে এটা মানুষটো মানে মানে খদে গৈ থাকে এই মা আইছে ও মা নানি যা ছোট করা ওই সাদা দিম তো সাদা পাতলা কেনেকে আইব কিন্তু তাহাতে দেখে হেতু কই hallucination means vibram भ्रम और विभ्रम दुटा टर्म আছে মই তাতে কিবা পানী ঢালচা দেখিছো তে মই দূৰৰ পৰা চাম এটো হাপে গৈছে that is illusion and what is delusion or hallucination जब कुछ है ही नहीं ना मुझे दिख रहा है जैसे एक वस्तु नहीं है ताते और मैं দেখা পাই আছো suppose কিবা আছে আৰু মই ভূত দেখিছো হেতু তো ভ্ৰম হৈছে কিন্তু এটা বস্তুই নাই মোক মারবো আইছে মোক মারবো গুৱাহাটীৰ এটা ডক্টৰ মোৰ তাতে এডমিট আছে বৰ্তমান কিয় পুৰা 11 ইয়ার্স মোৰ পুৰা ৰিকভাৰী আছে ডক্টৰ নাথ নুন মাটি থাকে কিয় প্ৰেক্টিস কৰে মানে প্ৰাইভেট প্ৰেক্টিস কৰে তো কিয় মানে জিএমসি যেতে কিয় এডমিট কৰা হৈছে কিয় মানে জোৰে জোৰে আটা পৰি আছে মোক মারবো আইছে GMC क्यों बांधी रखवा पारा नहीं and addiction is that topic actually addiction एक हमारे समाज में एक एनेबल टॉपिक है जिसको दिखाई डॉक्टरों को नॉलेज नहीं बहुत दुख की बात है जिसको दिखाई डॉक्टर मिला तो नॉलेज नहीं वो तो आज किसी ने नाम दे DGP मोहनता सरासिल आज को तो यार DGP तो जैसे मोहनता सर DGP ऐसे क्यों कोई WhatsApp पर जेटा मैसेज दिसिलो कि जिमान पुलिस वाला আছে जिमान बच्चा बिना पर धोले कहां तो एडी दिबो लगे और रिहैब सेंटर उठाबो लगे क्योंकि दे आर नॉट कल्प्रिट दे आर विक्टिम्स तमाते फांसी গৈছে এতিয়া ফাঁসি जो মানুহ ওলাব লাগে তার আৰু দুটা 100 মাটি পাকা ধরে দিব লাগে আৰু এটা কথা তাৰ লগত एडिक्शन এটা এনেকুৱা বেমাৰ যিটো একবাৰতে ভাল নহব পাৰে তো মানুহ কিছুমানে একবাৰ ভাল হৈ যাব পাৰে কিন্তু কিছুমানে আপোনালোকে প্ৰাউড ফিল কৰিব কিছুদিন পিছত জানি one of my patient মোৰ এটা patient তো ইন্দোনেছিয়া গৈছে মিস্টার এশিয়া খেলাৰ কাৰণে আপোনালোকে সব 14 বাৰ ট্ৰিটমেন্ট লৈছে ৰিহ্যাব সেন্টাৰত মই তাৰ মা দেউতাক প্ৰত্যেক মিটিংত মেনশন কৰো টু সেলিউট দিও হেতু ফ্যামিলি যোনে ধৈৰ্য ধৰিছে আৰু এডিকশন নিচাগ্ৰস্ততা তো যেটা বেমাৰ আছে এটো বহুত ইজি ৱেট লৈছে মানে জেনাৰেলি আমি তো এটো বলি তো চাল কুকুৰ তো কুত্তা তো জীৱন ভাল আমি তো গাঁৱৰী তো কুকুৰলে আছে তোকে চাই থাকে নেকি আমি ऐसा मत कीजिएगा ऐसा ना करिबो আপনার আমার মেন্টালিটি টু সোসাইটি কেনে কো যদি টিবি নিছে ক্যান্সার নিছে তো ঘর মাটি বিক্রি করি এআইজি হায়দ্রাবাদ তোবা কই যাব কিন্তু যদি কোনবা নিশাগ্রস্ত নামৰ বেমাৰ লাগিছে তেতিয়া কি হ'ব ওই তো খালা এনে কই আছে তো মরবই দিব तो মানুহ মরিব দিব না লাগে ठीक है आप लोगों को कुछ पूछना है तो पूछ सकते हैं आप आंसर पूछना आप लोगों को उनका क्या बुद्धि को विस्तार एनी क्वेरी कुछ पूछना आप लोगों को इधर ओपन सेशन आइता है क्या बुद्धि को नहीं ठीक है थैंक यू अगर आप लोगों को कुछ पूछना है ऐसे यदि केवा बुद्धि को लगा ऐसे देखो वो निशाग्रस्तता এটা বেমাৰ আছে হেতু বস্তু মাথা ধৰাই লব হেতু ট্ৰিটমেন্ট আছে কিন্তু হেতু ট্ৰিটমেন্ট সাইকিয়াট্ৰিস্টৰ তাত নাই हेतु ट्रीटमेंट रिहैब सेंटर ए दिए काउंसलिंग इज रिक्वायर्ड काउंसलिंग और दरकार है अनु सुस्त देया बहुत मेडिसिन ना लागे विदिन 3000 4000 और मेडिसिन होती तो काम हो जाए ठीक है थैंक यू हैव अ नाइस डे फॉर एनी क्वेरी प्लीज डिस्ट्रीब्यूट बाय काउंसलिंग
বহুত ধন্যবাদ বাইদেউ। আপোনালোকে আশা কৰিছো নিশ্চয় বুজি পাইছে বাইদেৱে যিখিনি কৈছে। এতিয়া মই বজালী জিলা প্ৰশাসনৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। নাশামুক্ত ভাৰত অভিযানৰ আজি এই সজাগতা শিবিৰত উপস্থিত আমাৰ বিষয়াকে ধৰি অন্যান্য NGOৰ পৰা প্ৰতিনিধি, আমাৰ কলেজৰ বিভাগৰ প্ৰবক্তা, সন্মুখত হৈ থকা সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী, NGOৰ প্ৰতিনিধি, মেডিকেলৰ প্ৰতিনিধি, আমাৰ কৰ্মচাৰী OC মেডাম, সন্মুখত হৈ থকা ৰাইজ, বাইদেউসকল, শুনিবলৈ মন আছে নে? মই কম নে কিবা কম নে কোৱা হৈ গ'ল? চব অলৰেডি বহুত কথা কোৱা হৈ গ'ল। মই বেছি দীঘলীয়া কথা নকওঁ, খালি দুটামান কথা কম। আচলতে আজিৰ এই শিবিৰ, সজাগতা শিবিৰ আটাইতকৈ ভাল হ'লহেঁতেন যদি আৰু বেছিকৈ ৰাইজৰ সমাগম হ'লহেঁতেন। কাৰণ আপোনালোকে মোৰ সন্মুখত বহি থকা আৰু মঞ্চত বহি থকা সকলোৱে মই যি ক'ম, মই যিখিনি ক'ব বিচাৰিছো আপোনালোকে জানেই। মানে এনেকুৱা এটা হৈছে যে আনুষ্ঠানিকতা কৰিছো আমি, কিন্তু যিয়ে হওক ইতিমধ্যে আমাৰ খান্দুৰী মেডামক বহুত কথা কৈ গ'ল, আমাৰ নমিতা মেডামক বহুত কথা কৈ গ'ল। মই ভাবো, ব্যক্তিগতভাৱে মই ভাবো যে আজিৰ তাৰিখৰ পৃথিৱীৰ যদি আটাইতকৈ ডাঙৰ চেলেঞ্জ অনুমুখী কোৱাৰ নিচিনাকৈ খান্দুৰী মেডামে কৈছে দুটা কথা, এটা টেৰৰিজম আৰু এটা এডিকশ্যন, নচা। মই কিন্তু ভাবো যে আটাইতকৈ ডাঙৰ প্ৰব্লেম পৃথিৱীত আজিৰ তাৰিখত এই নচা। মোৰ লাইফত মই বহুত দেখিছো, বহুত ল'ৰা ছোৱালীক মই ধ্বংস হোৱা দেখিছো, বহুত ভাল চোকা মানুহ সমাজত ভাল বৰঙণি আগবঢ়াব পৰা ব্যক্তিক মই দেখিছো, তেওঁলোকৰ ধ্বংস হৈ গৈছে। আৰু অলপতে খান্দুৰী মেডামক কৈছিলে, নমিতা মেডামক ক'লে নেকি যে নিচা কৰিম বুলি কোনেও নিচা নকৰে। প্ৰথমতে চাদাটো মাৰি দিয়ে, প্ৰথমতে ভাইটি অলপ চাদা মাৰিছো, চাদা খোৱা মানুহটো কাপোৰটো অলপ চাদা মাৰিব দিয়ে। এই চাদা মাৰোতে সি চাদা খোৱা শিকি গ'ল। একজাক্টলি কি হয়, মদ খোৱাবিলাকে প্ৰথমতে অলপমান এই আজিকালি কেনবিলাক পায়, মদ নাথাকে, কিবা অলপ এইখন থাকে বুলি কয়, এইটো মদ নহয়, বিৰিজা, এইটো চৰবত টাইপ খাই দিয়ে। লাহে লাহে তাতে বিয়াৰত ধৰে, লাহে লাহে ইম্প্ৰুভ হৈ গৈ থাকে। তো বেছিকেলি কথা হৈছে কি যে মই এইখিনি ক'ব খুজিছো যে আচলতে কি মানে কি হয়, ইয়াত বহুত আমাৰ আজি উপস্থিতৰ সংখ্যা বহুত কম, কিন্তু আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে সংখ্যাত কম হওক, কিন্তু আপোনালোকে আন 10জনৰ দায়িত্ব লওক, ইমান ধুনীয়া পৰিৱেশ এই মুহূৰ্তত বজালী জিলাত ক'তো নাই। এই মুহূৰ্তত ইমান ধুনীয়া 3জোপা বট গছৰ তলত ইমান ধুনীয়া পেণ্ডেল, ইমান ধুনীয়া বতাহ বৈ আছে, ইয়াতে ভাল পৰিৱেশ নাই এই মুহূৰ্ততে। গতিকে জাষ্ট 2 মিনিট ধৈৰ্য সহকাৰে শুনি লওক। প্ৰথমতে মই ধন্যবাদ জনাইছো সমাজ কল্যাণ বিষয়া আমাৰ PT দেৱনাথ, এছিষ্টেণ্ট কমিশ্যনাৰ, তেওঁলোকে ধুনীয়া এৰেঞ্জ কৰিছে। অন্যান্য আমাৰ সমাজ কল্যাণৰ আমাৰ বিভিন্ন উইংবিলাকৰ সদস্যসকল ইয়াত আছে, আমাৰ বিষয়া কৰ্মচাৰীসকল আছে। একচুৱেলি কি হয়, মই অলপ বেলেগ ধৰণৰ কথা ক'ব বিচাৰিছো। নিচা কোনে কৰে? সমাজত যোনে কৰি আছে কোন হয়? তেওঁলোক মোৰ ভাই, মোৰ ভণ্টি, মোৰ সন্তান, বেলেগতো কোনো নাই। বেলেগ গ্ৰহৰ পৰা কোনোবা আহিছে নেকি? নাই অহা। মোৰে পৰিয়ালৰ লগত লাগি থকা মোৰ ৰিলেটিভছ বা মোৰ ফ্ৰেণ্ডছ, মোৰ বন্ধু বান্ধৱ বা মোৰ সহকৰ্মী বা মোৰ লগত অন্যান্য প্ৰতি চিনাকি হোৱা পৰিয়ালৰ মানুহে। তো বেছিকেলি কি হয়, চুকত বাচ্চাটো বহি আছে, ফল খাই আছে, তেওঁৰ মা দেউতা ইয়াত আছে নে নাই? বাচ্চাটোৰ মাক বা দেউতাক কোনোবা আছে নেকি ইয়াত? আছে, দেউতাক আছে।
হয়তো থৈ গৈছে জাষ্ট এন এক্সাম্পল এই বাচ্চাটো লাহে লাহে ডাঙৰ হৈছে ক্লাছ 4 পঢ়ি মই সুধিছিলো কি ক্লাছ 4 শ্ৰেণীত পঢ়ে ক্লাছ 4 ইংলিছ মিডিয়াম পঢ়ে না ভাইটি অসমীয়া মিডিয়াম পঢ়ি আছে 4 শ্ৰেণীত মানে ক্লাছ 4 4 শ্ৰেণীত পঢ়ি আছে তেওঁ আমাৰ ভৱিষ্যতৰ কিন্তু ভৱিষ্যত তেওঁ ৰাতি পুৱাইছে আমাৰ কিন্তু আবেলি হৈ গ'ল আমাৰ মেক্সিমাম ইয়াত গৈ থকা আমাৰ দুপৰীয়া হৈছে বা আবেলি হৈ গ'ল গতিকে যা ৰাতি পুৱাইছে জাষ্ট হয়তো 7টা বাজিছে তেওঁলোকে পৃথিৱীখন চলাব লাগিব এই বাচ্চাটোক ডাঙৰ কৰাৰ নিয়ম কি তিনিটা বেছিক প্ৰিন্সিপল আপোনালোকে সকলোৱে মা আছে ইয়াত দেউতাক আছে জাষ্ট আপোনালোকে জানে তথাপিও মই কৈছো যে ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাৰ তিনিটা বেছিক প্ৰিন্সিপল আছে এই তিনিটা বেছিক প্ৰিন্সিপল যদি আপোনালোকে মানি চলে আপোনাৰ ল'ৰা কেতিয়াও নচা হৈ নাযায় আপোনালোকে সুধিব পাৰে কি তিনিটা কোৱালিটি আছে পেৰেণ্টছৰ দায়িত্ব অনলি 3 খালি তিনিটা বস্তু ধ্যান দিব আপোনালোকে নাম্বাৰ 1 ল'ৰা ছোৱালীক আপোনালোকৰ সামৰ্থ্য অনুযায়ী ভাল শিক্ষা দিয়ক মানে কাৰোবাৰ যদি সাপোজ লাখ টকা স্কুলত দিবলৈ সামৰ্থ্য আছে লাখ টকা স্কুলত দিয়ক কাৰোবাৰ নহয় 10,000 টকা স্কুলত দিবলৈ সামৰ্থ্য আছে 10,000 টকা দিয়ক বোলে কাৰোবাৰ নহয় একেবাৰে ভেঞ্চাৰ স্কুলতহে দিম মই তাক পইচা নালাগে একো নালাগে মানে যাৰ যিটো সামৰ্থ্য আছে সামৰ্থ্য অনুযায়ী বেষ্ট এডুকেশ্যন দিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 কি সেই ল'ৰা ছোৱালীক সদায় অভাৱৰ মাজত ডাঙৰ দীঘল কৰিব অভাৱ সৰুৰে পৰা এই যে ক্লাছ 1 থাকোঁতে নাৰ্চাৰীত গৈছে কেজিত গৈছে তেতিয়াৰ পৰা সদায় অভাৱত ডাঙৰ দীঘল কৰিব বিচৰাত নগ'লে নিদিব বিচৰাত নগ'লে কি হ'ব এদিন ইয়ে বহুত ঘটনা এনেকুৱা আছে মাকৰ বা দেউতাকৰ মনত পিছত হৈ পেলাই পইচা লৈ যায় সেইটো সৰুৰে পৰা তাৰ কাৰণে দায়িত্ব এই বাচ্চাটো নহয় মই দায়ী এজ এ পেৰেণ্ট গতিকে তাক সদায় অভাৱৰ মাজত অলপ ডাঙৰ দীঘল কৰিব যিমানে ধনী হওক চবে বিচাৰে মোৰ ল'ৰাটো আগাতকৈ দামী চাৰ্ট পিন্ধক দামী জোতা পিন্ধক দামী ঘড়ী পিন্ধক দামী মোবাইল লওক 3 নম্বৰ যিমান পাৰে ল'ৰা ছোৱালীক সময় বেছিকৈ দিব কিয় দিব জানেনে যদি এজন চোৰ চুৰি কৰি খায় ৰাতি হ'লে তেওঁ চুৰি কৰিব ওলায় তেওঁ যদি নিজৰ ল'ৰাটোৰ কাষত বহাই লৈ পেলাই কথা পাতে তেওঁ ক'ব নেকি বাবা এনেকৈ চুৰি কৰি খাবি খুব ভাল ক'ব নেকি তেওঁ কি ক'ব তেওঁ ক'ব যে ভাল মানুহ ভালকৈ পঢ়া ভালকৈ খাবি সমাজত ভাল কাম কৰিবি ভাল উপদেশ দিব গতিকে ল'ৰা ছোৱালী এই আজিকালি এনেকুৱা হৈছে এডিকশ্যনৰ কথাটো ক'লে এডিকশ্যনৰ অভাৱ এডিকশ্যনৰ ডেফিনেশ্যন টোটেলি বেলেগ এই যে আপোনালোকৰ হাতে এনেকৈ এডিকশ্যন আছে আপোনালোকৰ হাতে এনেকৈ এডিকশ্যন আছে প্লিজ অলসো এজ ডেঞ্জাৰাছ এজ নশা জেনেৰেলি নশা বুলি কি কয় দাদা ভাং কাটিয়া বিয়াফা টেবলেট টিভি খুলিলে ব্ৰেকিং নিউজ আহে 1 লাখ বিয়াফা টেবলেট জব্দ অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইমান চেষ্টা কৰি আছে মানে বন্ধ কৰিবৰ কাৰণে কিন্তু সদায় নতুন টেকনিকত সৰবৰাহ কৰি আছে গতিকে এই তিনিটা কথা সদায় মন দিব নাম্বাৰ 1 মনত ৰাখিব দেই নাম্বাৰ 1 ল'ৰা ছোৱালীক নিজৰ সামৰ্থ্য অনুযায়ী give them the best education that you can afford